নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, তোমালোকে কেনেকৈ আছা? আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই। বন্ধুসকল, তোমালোকে মোক কৈছিলা যে ব্যাকৰণৰ ভিডিঅ' লাগে। আজি লৈ আহিলোঁ তোমালোকৰ আগত ব্যাকৰণৰ ভিডিঅ'। বন্ধুসকল, তোমালোকে মাত্ৰ 5টা ভিডিঅ' চাবা আৰু তোমালোকৰ অসমীয়া কিতাপত অহা 20 মাৰ্কছৰ 20 মাৰ্কছ পাবলৈ সক্ষম হ'বা। বন্ধুসকল, 1 মাৰ্কছো মই এৰি নিদিওঁ। গোটেইখিনি তোমালোকৰ কমন যেনেকুৱা হ'লে মই পলাই দিম পৰীক্ষাত। কমন পৰিব মানে কমন পৰিবই, চিন্তিত হ'বলগীয়া একো বিষয় নাই। মাত্ৰ তোমালোকে গণি পিনে 4টা ভিডিঅ' চোৱা। 4টাতে মই সমাপ্ত কৰিম তোমালোকৰ ব্যাকৰণ। আৰু এই 4টা ভিডিঅ' অতি শ্বৰ্ট হ'ব আৰু গোটেই কমন যিখিনি আহিব তোমালোকৰ সেইখিনি মই তোমালোকক কমন পেলাই দিম, সেইটো 100% গেৰাণ্টেড। বন্ধুসকল, আৰম্ভ কৰিছোঁ আজিৰ কুৱেশ্যনটো। আজিৰ প্ৰথম ভিডিঅ'ত তোমালোকক আলোচনা কৰিম ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আলোচনা কৰা। বন্ধুসকল, ব্যাকৰণৰ উপাদানসমূহৰ বিষয়ে আমি আলোচনা কৰিম। ব্যাকৰণৰ উপাদান, ঠিক আছে। ব্যাকৰণৰ অৰ্থ প্ৰথমতে আমি লিখি ল'ম। কোনো এটা ভাষাৰ গঠন পদ্ধতি বিজ্ঞানসন্মত আৰু তন্ন বিচাৰ বিশ্লেষণেই সেই ভাষাটোৰ ব্যাকৰণ। মানে ইয়াৰ ব্যাকৰণ অৰ্থ হৈছে যে কোনো এটা ভাষাৰ গঠন কেনেকুৱা হৈছে এইসমূহক আমি যেতিয়া বিজ্ঞানসন্মতভাৱে ইয়াৰ তন্নকৈ বিচাৰ কৰিম, কিবা ভুল হৈছে নেকি সেই ভুলটো আঁতৰ কৰিম, অথবা বিজ্ঞানসন্মতভাৱে সেইখিনি আমি সজাই পৰাই লিখিম, তাকে কি বুলি কোৱা হয়? ব্যাকৰণ। মানে ব্যাকৰণে সকলো ভুল আঁতৰ কৰি একদম ধুনীয়াকৈ সেইখিনি বস্তু সজাই পৰাই লিখা হয় ব্যাকৰণৰ দ্বাৰা, ঠিক আছে। এতিয়া ব্যাকৰণৰ উপাদান গাইকৈ 3টা। এটা হৈছে ধ্বনি, এটা হৈছে শব্দ আৰু এটা হৈছে বাক্য। ধ্বনিটো অলপ দীঘলীয়া বন্ধুসকল উত্তৰটো, বাকী শব্দ আৰু বাক্য একেবাৰে ইজি আছে, তোমালোকে চাই ল'বা। ধ্বনিটো তোমালোকে এনেকৈ লিখিবা। ধ্বনি হৈছে ভাষাৰ এটাৰ আটাইতকৈ ক্ষুদ্ৰতম উপাদান। মানুহে বাগিন্দ্ৰিয়ৰ সহায়ত ওঠ, জিভা, দাঁত, তালু, গটিকা, শ্বাসনলী, নাসিকা, বিদৰ আদি ধ্বনিসমূহৰ উচ্চাৰণ কৰে বাবে ইয়াৰ বাগধ্বনিৰ বোলা হয়। বাগধ্বনি মানে বুজি পাইছা যে বাগধ্বনিৰে যেতিয়া আমি কোনো এটা বস্তু উচ্চাৰণ কৰোঁ, যেনেকুৱা বাগধ্বনি আমাৰ ওঠ হ'ব পাৰে, জিভা হ'ব পাৰে, দাঁত হ'ব পাৰে, তালু হ'ব পাৰে, এইবিলাকৰ পৰা যেতিয়া আমি শব্দ এটা উচ্চাৰণ কৰোঁ তাকে কি বুলি কোৱা হয়? ভাগধ্বনি বুলি কোৱা হয়। মানুহৰ শ্বাস প্ৰশ্বাস লওঁতে হাওঁফাওঁলৈ বায়ু সোমায় আৰু হাওঁফাওঁৰ পৰা বায়ু ওলাই আহে। বায়ু প্ৰবাহৰ এই সোঁতক ওঠ আৰু জিভাৰ সহায়ত দাঁত, তালু আদি অংগবোৰত ৰোধ বা নিয়ন্ত্ৰণ কৰাৰ ফলত যি মাতৰ সৃষ্টি হয় সেয়াই হ'ল ভাগধ্বনি। মানুহৰ মাত বা কথাৰ এই ক্ষুদ্ৰ ভাগবোৰেই হৈছে ভাগধ্বনি। ধ্বনিৰ বিশেষ ৰূপ কিছুমানে হৈছে বৰ্ণ, অৰ্থাৎ কোনো এটা ভাষাৰ সুকীয়া উচ্চাৰণৰ বৈশিষ্ট্য থকা ধ্বনিবোৰকে সেই ভাষালৈ বৰ্ণ বোলা হয়। আনহাতে আখৰ হৈছে ধ্বনি বুজাবলৈ ব্যৱহাৰ কৰা চিহ্ন বা প্ৰতীক। উল্লেখযোগ্য যে ধ্বনি, বৰ্ণ আৰু আখৰৰ নিজাকৈ অৰ্থ নাথাকে। বন্ধুসকল, তোমালোকে বস্তুখিনি চাই যাবা একেবাৰে ধুনীয়াকৈ। মই এইখিনি তোমালোকক মানে বুজাবলৈ সময় নাই। যদি তোমালোকে কোৱা বুজোৱা ভিডিঅ' লাগে তেতিয়াহ'লে মই লাইভ ভিডিঅ' বনাম, মানে তোমালোকৰ ডাইৰেক্ট মই ভিডিঅ' বৰ্ডত দেখাই দিম, সেইখিনি তোমালোকে চাই শিকিব পাৰা। এতিয়া বাকীখিনি চাই লোৱা। এতিয়া চাম আমি বন্ধুসকল শব্দ। শব্দ মানে কি? এক বা একাধিক বৰ্ণৰে গঠিত ভাষাৰ অৰ্থযুক্ত গোটক শব্দ বোলা হয়, যেনে ই, সি, ঘৰ, বটল, পানী ইত্যাদি। শব্দৰ নিজস্ব অৰ্থ আছে। কেতিয়াবা ই দুটা ভিন্ন অৰ্থযুক্ত শব্দ লগ লাগি নতুন অৰ্থযুক্ত শব্দও গঠন হোৱা দেখা যায়, যেনে তলা নলা, চকু মুদা, হাত লৰ ইত্যাদি। ইয়াৰ পিছত আছে বাক্য। ভাষাৰ আটাইতকৈ ডাঙৰ উপাদান হ'ল বাক্য। শব্দৰ অৰ্থযুক্ত গাঁথনিৰ বাক্য গঢ় লৈ উঠে। পৰস্পৰ সম্বন্ধযুক্ত শব্দ সমষ্টিয়ে একোটা মনোভাৱ সম্পূৰ্ণকৈ প্ৰকাশ কৰিলে একোটা বাক্য গঠন হয়। বাক্যত সংযুক্ত শব্দবোৰ ক্ৰম অনুসাৰে লগ লাগে। অৱশ্যে পূৰ্ব প্ৰসংগ থাকিলে কেতিয়াবা এটা শব্দৰে একোটা বাক্য গঠন হ'ব পাৰে, যেনে তুমি কামটো কৰিলানে, এইটো এটা কি হৈছে? বাক্য হৈছে। বন্ধুসকল, এইখিনি আছিলে তোমালোকৰ আজিৰ ভিডিঅ'ত। এনেকুৱা গ্ৰামাৰৰ তোমালোকৰ মই মাত্ৰ গণি পিনে 4টা ভিডিঅ' দিম। 4টা ভিডিঅ'তে তোমাৰ গোটেই গ্ৰামাৰ কমপ্লিট হৈ যাব আৰু পিছত তোমালোকে 20 মাৰ্ক একদম ঝাকাছ হিচাপত পাবা। ধন্যবাদ বন্ধুসকল ব্যাকৰণৰ আজিৰ প্ৰথম ছিৰিজলৈ।